আসসালামু রহমতুল্লাহি বারাকাতু। মই এতিয়া আছোঁ ফকিৰাগ্ৰাম কনষ্টিটুৱেঞ্চি অৰ্থাৎ BTAD কোকৰাঝাৰ জিলা। চ' আপোনালোকে দেখিব পাৰিছে মোৰ গলত আসাম কি পুৰা BTAD কি কালচাৰ, আসাম কি BTAD কি কালচাৰ, হয় নে নহয়, গামোচা। চ' ইয়াত ফকিৰাগ্ৰাম বাসী আছে। মই ইয়াত সকলোকে লগ পাই বহুত ভাল লাগিল। মই প্ৰথম আহিলোঁ। চ' আপোনালোকৰ যিটো মান সন্মান ইজ্জত আৰু ইয়াৰ যিটো ভাতৃত্ববোধ, আমাৰ বড় ভাইসকল হিন্দু কাছাৰী মুছলিম শিখ সকলো মিলিজুলি থাকে ইয়াত, নহয় জানো। যিটো ভাতৃত্ববোধ দেখি মোৰ বহুত ভাল লাগিছে। আৰু আপোনালোকে যিটো এটা ধুনীয়া এটা গামোচা দিছে আমাৰ বড়ো কালচাৰৰ, হয় না নহয়, কোকৰাঝাৰ BTAD, হয় না, বাক্সা, চিৰাং, ওদালগুৰি আৰু কোকৰাঝাৰ জিলা, এই চাৰিটা জিলাৰ যি আমাৰ কালচাৰ তেহজিব আৰু আসামৰ যিটো কালচাৰ তেহজিব আমি সদায় আগবাঢ়ি লৈ যাব লাগিব। আমাৰ ল'ৰা ছোৱালীসকলক পঢ়াব লাগিব, আগুৱাই লৈ যাব লাগিব। আৰু মই এতিয়া ফকিৰাগ্ৰাম মছজিদত, বজাৰ মছজিদত, জামে মছজিদত মই মাগৰিবৰ নামাজ পঢ়িলোঁ। বহুত ভাল লাগিছে। ইয়াত বহুত গণ্যমান্য ব্যক্তিসকল আছে, ইমাম চাহাব আছে, আমাৰ য়ংষ্টাৰসকল আছে, দোকানদাৰসকল আছে, ওলামা হজৰত আছে। আপোনালোকক লগ পাই বহুত ভাল লাগিল। আৰু সঁচা কথা, ফকিৰাগ্ৰাম ৰিয়েলি এটা এনেকুৱা এটা এৰিয়া, যি এৰিয়া নেকি বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মিলা প্ৰীতিৰে থাকে, হয় না। আমি এনেকৈয়ে সমাজখন আগুৱাই লৈ যাব লাগিব, এনেকৈয়ে আমি ভাতৃত্ববোধ আগুৱাই লৈ যাব লাগিব, হয় না নহয়। এইটোৱে হ'ল আমাৰ BTADৰ, আসামৰ, হিন্দুস্তানৰ, ইণ্ডিয়াৰ এটা কালচাৰ হয়, যি ইউনিটি ইন ডাইভাৰ্চিটি, মিলি জুলি আমি থাকিব লাগিব, আগবাঢ়ি লৈ যাব লাগিব। চ' সেয়েহে মোৰ ফকিৰাগ্ৰামবাসী সকলো মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। মই যিহেতু কোদালদোৱাত আহিছিলোঁ, চ' কোকৰাঝাৰবাসীক বহুত বহুত তেহদিলছে শুক্ৰিয়া আদায় কৰিছোঁ। আল্লাহ সুবহানাহু ওয়া তাআলা হায়াতে জিন্দগীত বচাই ৰাখিলে আকৌ লগ পাম। মই আশা কৰোঁ এই কোকৰাঝাৰৰ পৰা, ফকিৰাগ্ৰামৰ পৰা ভাল ইঞ্জিনিয়াৰ হ'ব, ডক্টৰ হ'ব, অফিচাৰ হ'ব, আৰু ভাৰতবৰ্ষক আসামক কোকৰাঝাৰক ছাৰ্ভিচ দিব, আৰু বিশ্বৰ বুকুত অসমৰ নাম, ভাৰতবৰ্ষৰ নাম উজ্বলাই তুলিব। থেংক ইউ ভেৰি মাছ।